PM কিষাণৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰি আছে, আপোনালোকে PM কিষাণৰ পইচা 18 নম্বৰ কিস্তি লাভ কৰিছে, তেনেহ'লে কিন্তু 24 তাৰিখে আপোনাৰ একাউণ্টত 19 নম্বৰ কিস্তি সোমাই যাব। এতিয়া কিন্তু যিসকলৰ EKYC সম্পূৰ্ণ কৰা আছে সেইসকলৰ একাউণ্টত কিন্তু 24 তাৰিখে PM কিষাণৰ পইচা সোমাই যাব। আৰু যদি আপোনালোকৰ EKYC ভেৰিফাই কৰা নাই তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত PM কিষাণৰ 19 নম্বৰ কিস্তি নোসোমাব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ PM কিষাণৰ EKYCটো ভেৰিফাই হৈ আছে নে নাই। তো এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে আপোনাৰ প্ৰফাইলটো বা PM কিষাণৰ EKYCটো ভেৰিফাই হৈ আছে নে নাই। আপোনাৰ নামটো চেক কৰিব পাৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ EKYCটো ভেৰিফাই হৈ আছে নে নাই, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ ভিডিঅ'টো আপোনালোকে চালিব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, মই আপোনালোকক স্ক্ৰীনত যাই দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। হোৱাৰ পিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। এইটো কিন্তু হৈছে PM কিষাণৰ অফিচিয়েল ৱেবছাইট। যেহেতু আপোনালোকে EKYC চাব যে আপোনালোকৰ EKYCটো ভেৰিফাই হৈ আছে নে নাই। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইট এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত ফাৰ্ষ্ট দি আছে EKYC নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, আৰু এইফালে চাব দি আছে আপডেট স্লেব, আৰু এইফালে চাব দি আছে নো ইয়ৰ ষ্টেটাছ। যিটো ইয়াত 5 নম্বৰত অপশ্যন দিয়া আছে নো ইয়ৰ ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আৰু এইফালে চাব দিয়া আছে কেপচা। যিহেতু আপোনালোকে আপোনাৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাজানে, আৰু এতিয়া আপোনালোকে ওপৰত চাব দিয়া আছে নো ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাৰমানে মই নম্বৰটো নাজানো। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব নো ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এতিয়া কিন্তু এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব দুটা অপশ্যন দিয়া আছে মোবাইল নম্বৰ, আধাৰ কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াত চাব, এতিয়া আপোনালোকে ইয়াৰ পৰা যিটো দি আপোনালোকে আপোনাৰ PM কিষাণৰ আইডিটো চেক কৰিব, আপোনালোকে ফাৰ্ষ্ট ইয়াত সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব, হয় মোবাইল নম্বৰ হয় আধাৰ কাৰ্ড নম্বৰ, যিকোনো এটা ছিলেক্ট কৰি লৈ ল'ব। তাৰপাছত আপোনালোকে ইয়াত মোবাইল নম্বৰ দিব, হয় ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব, যিকোনো এটা বহাই দিব। তাৰপিছত ইয়াত যদি কেপচা দিয়া আছে এতিয়া আপোনালোকে কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ডিটেইলছৰ ওপৰত ক্লিক কৰিব। আপোনাৰ মোবাইলত OTP আহি যাব, OTPটো বহাই দি আপোনালোকে ডিটেইলছৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আপোনাৰ নাম আৰু আপোনাৰ যিটো PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আছে ইয়াত আহি যাব এনেকুৱাকৈ। এইফালত আপোনাৰ নাম আহি যাব আৰু এইফালত আপোনাৰ ID নম্বৰ আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট আপোনাৰ যিটো ID নম্বৰ আছে ইয়াৰ পৰা কপি কৰি লৈ ল'ব। এইটো হৈছে কিন্তু আপোনাৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা নম্বৰটো কপি কৰি লৈ এইফালত আপোনাৰ নামটো আহি যাব, আপোনাৰ নামটো চাই ল'ব। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। নম্বৰটো কপি কৰি লোৱাৰ পিছত আপোনালোকে আৰু এবাৰ এতিয়া হোম পেজত আহি যাব। সকলো বেক কৰিব। হোম পেজত অহাৰ পিছত আপোনালোকে আৰু এবাৰ ক্লিক কৰিব নো ইয়ৰ ষ্টেটাছ। ইয়াত চাব, ইয়াত আহি যাব এনেকুৱাকৈ। আপোনালোকে আৰু এবাৰ ষ্টেটাছৰ ওপৰত ক্লিক কৰিব নো ইয়ৰ ষ্টেটাছ। এতিয়া এইটো পেজ অ'পেন হৈ যাব। এতিয়া যিটো আপোনাৰ PM কিষাণৰ ID নম্বৰ আছে ইয়াত আপোনাৰ PM কিষাণৰ ID নম্বৰটো বহাই দিব। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যাব কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া গেট OTPত ক্লিক কৰিব। যিটো আপোনাৰ মোবাইল নম্বৰ দিছে তাত কিন্তু লগে লগে OTP আহি যাব। ইয়াত চাব কেপচাটো বহাই দি ক্লিক কৰি দেখুৱাই দি আছোঁ। ইয়াত আপোনাৰ ID নম্বৰটো বহাই দিব আৰু ইয়াত কেপচাটো বহাই দি আপোনালোকে গেট OTPত ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক কৰিব এতিয়া আপোনাৰ মোবাইলত লগে লগে OTP আহি যাব। এতিয়া আপোনালোকৰ ইয়াত মোবাইল নম্বৰটো শ্ব' কৰিব। এতিয়া যিটো OTP আহি যাব OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া গেট ডাটাৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে গেট ডাটাৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। আপোনাৰ ডিটেইলছ সকলো আহি যাব, আপোনাৰ নাম, আপোনালোক কিমান দিনৰ পৰা PM কিষাণৰ পইচা পাই আছে সকলো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দি আছে
ইলিজিবিলিটি ষ্টেটাছ এতিয়া আপোনালোকে সেইটো অপশ্যন ক্লিক কৰিব ইয়াত দেখুৱাই দিব লেণ্ড ছেডিং ইয়েছ EKYC ইয়েছ আৰু বেংক ছেডিং ইয়েছ যদি আপোনাৰ ইয়াত সকলো ইয়েছ হৈ নাথাকে তেনেহ'লে কিন্তু আপোনাৰ EKYCটো সম্পূৰ্ণ হোৱা নাই আপোনাৰ কোনটো EKYC সম্পূৰ্ণ হোৱা নাই ইয়াত কিন্তু সেইটো অপশ্যন ইয়াত ন হৈ থাকিব যদি আপোনালোকৰ ইয়াত সকলো ইয়েছ হৈ থাকে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিব আৰু যদি আপোনালোকৰ ইয়াত কিবা এটা অপশ্যন নহয় তেনেহ'লে আপোনালোকে সেইটো অপশ্যন ইয়েছ কৰিব লাগিব নহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিব সেইকাৰণে আপোনালোকে আজি চেক কৰিব যে আপোনালোকৰ EKYC বিলাক সকলো ইয়েছ হৈ আছে নে নাই যদি ইয়াত ন হৈ আছে তেনেহ'লে আপোনালোকে ইয়াত সেইটো অপশ্যন ইয়েছ কৰিব লাগে সেইকাৰণে আপোনালোকে আজি চেক কৰিব যে আপোনাৰ EKYCটো সম্পূৰ্ণ হৈ বা ভেৰিফাই হৈ আছে